এখন ল'বলৈ ফাইনেলি বুলেটখন লোৱা হৈ গ'ল। ইয়াতে আছোঁ আৰু ডিলাৰতে আছোঁ। হৈছে বুলেট, আমাৰ নতুন বুলেট হৈছে বুলেট, আমাৰ নতুন বুলেট ক্লাছিক 350। এখন বুলেট একদম গাটো মোৰ বহুত বেছি বেয়া, যেনে তেনে এতিয়া অকণমান মাতটো উলিয়াইছোঁ আৰু কাৰণ মই ঔষধ খাইহে মানে মাতটো উলিয়াইছোঁ। ইয়াতে ঔষধ চৌষধ খালোঁ, এতিয়া এটা লৈছোঁ ন, মুখ চুখ ফুলাই থাকিবলৈ মানে মন যোৱা নাই, সেইকাৰণে মানে টেবলেট আনিবলৈ কৈছোঁ, টেবলেট খাইহে মানে গাটো ভাল কৰিছোঁ। হেলমেট পিন্ধিবানে? আহিছোঁ নতুন বুলেট কিনি এতিয়া মানে আৰু মিঠাই ল'বলৈহে আহিছোঁ শৰ্মা চুইটছত। ৰসগোল্লা কেইটা? চুগাৰ ফ্ৰী আছে নেকি? চুগাৰ ফ্ৰী যিটো মিঠাই আছে সুদাই পেলাই চুগাৰ ফ্ৰী আছে ৰসগোল্লা খাই দিয়ে এটা খাই দিব নে ডাব এটা খাই ডাব খাবা, এইটো এটা খাই লোৱা। মিঠা খাবলৈ মন এটা খাবলৈ দিয়া আৰু 10টা পেক কৰি দিয়া। নেখাওঁ এটা বেয়া ন, গা বেয়া কাৰণে মানে গোলা খাব দিছোঁ। মই অকণ পটককৈ পাৰ হৈ গৈছে বুজিছোঁ। আমি য'লৈ গৈছিলোঁ মানে তাতে গৈ চাহ একাপ খালোঁ আৰু বেলেগ নাখালোঁ, ভাত পানী এইবিলাক নাখালোঁ। আৰু মইতো লাল চাহ খালোঁ, গাখীৰ চাহ এটা কাৰণে খোৱা নাই, মোৰ গেছ হৈ আছে, সেইটো কাৰণে গাখীৰ চাহ খালে বেছিকৈ হৈ যাব আৰু বমি চমি নিচিনা লাগি আছে গা। মই টেবলেট খাইছোঁ, আগৰ ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে চাব। মানে মই বুলেট কিনিবলৈ গৈ এনেকুৱা এটা অৱস্থা হ'ব বুলি ভবাই নাছিলোঁ, এনেকৈ ভিডিঅ' কৰিম বুলি ভইচ অভাৰ দি মই ভবা নাছিলোঁ মানে। পিছত টেবলেটটো খাই পেলাইহে মই মানে অকণমান মাতটো ওলাইছে। আৰু আমি নখোৱালৈ গ'লোঁ, নখোৱাতে মই ইয়াৰ ভেজ থালি অৰ্ডাৰ দি দিলোঁ, পনীৰ কড়াই পনীৰ মোৰ কাৰণে। তাৰপিছত আমাৰ তেখেতে খালে খাচী মাংস অৰ্ডাৰ দি দিলে, কাৰণ মই নিৰামিষ খাওঁ যিহেতুকে মোৰ কাৰণে এইখিনিয়ে চাফিচিয়েণ্ট, কিন্তু তেখেতে খাচী খাইছে যিহেতুকে বেয়া লাগিলে আৰু মই সেইকাৰণে মোলৈ পনীৰ দি দিলে। মইতো পনীৰ খাবই নোৱাৰিলোঁ, এনেই গ'ল পইচাটো। মই অকণমান খালোঁ, ভাতটো অকণমানেই খাব পাৰিলোঁ, বেছিকৈ মই খাব নোৱাৰিলোঁ কাৰণ মোৰ গাটো যে বেয়া হৈ আছে। মানে আমাৰ গেছ হৈ থাকিলে আমাৰ আইতাহঁতে মাহঁতে কয় কি বোলে ভাত খাই দিলে গেছটো নাইকিয়া হৈ যায়, সেই গতিকে মানে মই ভাত অকণ খালোঁ আৰু এইকেইটাই খালোঁ। পিছত যিখিনি ভাত দিছিলে মই সেইখিনি মানে কমপ্লিট কৰিব নোৱাৰিলোঁ আৰু পনীৰটোও কমপ্লিট কৰিব নোৱাৰিলোঁ কাৰণ গাটো বেয়া। আহি থাকোঁতে মই ডাবৰ পানীও খাইছোঁ, আৰু মোৰ আহি থাকোঁতে কি অৱস্থা হৈছে জানো, আহি থাকোঁতে মই মানে টোপনিয়াই আহিলোঁ জানেনে। হাতৰ পৰা কিবা পৰিছে যদিনো মোৰ ইমান ধান্দা নাই, মানে মই চব বেগত ভৰাই দিলোঁ আৰু হাতত দুই এটা কিবা আছিলে, কিবা এটা পৰা নিচিনাও শব্দ শুনিলোঁ, কিন্তু কি নাজানো আৰু। তাৰপাছত আমি হোটেল ৰাজকমলত সোমালোঁ, ৰাজকমলতে মানে তাত চাহ খুৱাই দিলে মোক। আৰু এইফালে বাইপাছত খালোঁ, উৰিয়া গাঁও বাইপাছত ডাব খালোঁ, তাতে ডাব দুটাও খুৱালে কাৰণ মোৰ গাটো বেয়া হৈ গৈছিল যে, সেইকাৰণে ডাব খালে অকণমান গাটো ভাল লাগিব বুলি, শক্তি পাম বুলিয়ে ডাব চাব খালোঁ। তাৰপিছত টোপনি নিচিনা নহয়, ভাবিছে কি মই টোপনি অহা নাই, এনেই শুই আহিছোঁ তেনেকৈ ভাবিছে, কিন্তু মোৰ পূৰা টোপনি, গমেই নাপায় মানে। কিন্তু এইটো বহুত বেয়া কথা মানে, গাড়ীত এনেকৈ টোপনি গৈ অহাটো। গাড়ীত বেয়া কথা নহয়, বাইকত মানে এইটো ৰিক্সি হয় ন, সেইটো কাৰণে মই টোপনি যোৱা কথা গম নাপায়। সেইকাৰণে চাহ একাপ ধুনীয়াকৈ মটকা চাহ একাপ খালোঁ আহি থাকোঁতে। আৰু নেক্সট ভিডিঅ'ত বাৰু লগ পাই আছোঁ, মই সকলোখিনি দি থাকিম, আপোনালোকে চাই থাকিব, মই কৈ থাকিম বাৰু সকলোখিনি। আৰু এতিয়ালৈ আহিছোঁ, নেক্সট ভিডিঅ'ত বাৰু লগ পাই আছোঁ, বাই, টেক কেয়াৰ।